ক্ষুদ্ৰ ব্যৱসায় আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো এতিয়াৰে পৰা যিসকল তামোল পাণ শাক পাচলি বা গাখীৰ বেপাৰী আছে তেওঁলোকে বজাৰত এটকাও মাচুল দিব নালাগে বা কৰ দিব নালাগে মহল্লাৰে তেওঁলোকৰ পৰা এতিয়াৰে পৰা এটকাও কৰ সংগ্ৰহ কৰিব নোৱাৰিব সমান্তৰালকৈ যিসকল আন দোকানী বা ব্যৱসায় আছে সেই আন দোকানী বা ব্যৱসায়ীৰ পৰাও অতিৰিক্ত কৰ সংগ্ৰহ কৰিব নোৱাৰিব মহল্লাৰে ৰাজ্যিক কেবিনেটত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে সংবাদমেলযোগে কৰিছে বৃহৎ ঘোষণা লৈছে এই মুহূৰ্তৰ সবিশেষ তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকল তামোল পাণ বেপাৰী যিসকল শাক পাচলি বেপাৰী গাখীৰ বেপাৰী বা ক্ষুদ্ৰ বেপাৰী আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ এতিয়াৰ পৰা তেওঁলোকৰ পৰা কোনো মাচুল ল'ব নোৱাৰিব মহল্লাৰে ৰাজ্যৰ কোনো বজাৰতে পাণ তামোল পাচলি ব্যৱসায়ীৰ পৰা এটকাও মাচুল ল'ব নোৱাৰিব বা কৰ ল'ব নোৱাৰিব এতিয়াৰ পৰা মহল্লাৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এইদৰে বৃহৎ ঘোষণা কৰিছে কোনো মহল্লাৰে আজিৰে পৰা শাক পাচলি ব্যৱসায়ীৰ পৰা এটকাও ল'ব নোৱাৰিব কোনো শাক পাচলি তামোল পাণ বা ক্ষুদ্ৰ দুখীয়া ব্যৱসায়ীৰ পৰা এটকাও ল'ব নোৱাৰিব পাণ তামোলৰ ব্যৱসায়ীৰ পৰাও টকা ল'ব নোৱাৰিব লাগিলে সেয়া গাখীৰ বেপাৰী হওক বা লাগিলে সেয়া পাণ তামোলৰ বেপাৰী হওক যিয়েই নহওক কিয় বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে হাট বজাৰত যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে বিনামূলীয়াকৈ কৰিব পাৰিব পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহল্লাসকলক এতিয়াৰ পৰা নতুন দায়িত্ব দিয়া হৈছে তেওঁলোকে বজাৰ সম্পূৰ্ণৰূপে চাফ চিকুণকৈ ৰাখিব লাগিব আন দোকানী ব্যৱসায়ীৰ পৰাও অতিৰিক্ত কৰ ল'ব নোৱাৰিব এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সমান্তৰালকৈ আন দোকানীৰ পৰা যাতে অতিৰিক্ত কৰ সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে যেতিয়া নতুন বজাৰ লোৱা হ'ব তেতিয়া পুলিচ ভেৰিফিকেশ্যনৰো ব্যৱস্থা কৰিছে চৰকাৰে গতিকে যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো তামোল পাণ শাক পাচলি বা গাখীৰ বেপাৰীয়ে এতিয়াৰ পৰা এটকাও মাচুল দিব নালাগে যিসকলে হাট বজাৰত তামোল পাণৰ ব্যৱসায় কৰে যিসকলে হাট বজাৰত শাক পাচলি ব্যৱসায় কৰে গাখীৰ ব্যৱসায় কৰে মুঠৰ ওপৰত এনেধৰণৰ যি ক্ষুদ্ৰ ব্যৱসায় আছে সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা এতিয়াৰে পৰা এটকাও মাচুল ল'ব নোৱাৰিব বা সেইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে এতিয়াৰে পৰা এটকাও কৰ দিব নালাগে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যিক কেবিনেটত এইদৰে এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এইদৰে সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে তামোল পাণ শাক পাচলি গাখীৰ বেপাৰীয়ে বজাৰত এটকাও মাচুল দিব নালাগে সমান্তৰালকৈ যি আন দোকানী বা ব্যৱসায়ী আছে আন দোকানীৰ পৰাও ল'ব নোৱাৰিব অতিৰিক্ত কৰ ল'ব নোৱাৰিব আন দোকানী বা ব্যৱসায়ীৰ পৰা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে শুনাবলৈ চেষ্টা কৰিছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউচহোল্ড প্ৰডিউচ ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টছ লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউচহোল্ড প্ৰডিউচ
ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি
প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰোঁ। আৰু এইদৰে এতিয়া ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা পঞ্চায়তৰ যিসমূহ হাট বজাৰ আছে, এই হাট বজাৰসমূহত যিসকলে ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ আহে, লাগিলে সেয়া পাণ তামোলৰ দোকানী হওক বা শাক পাচলি, যিসকলে আপুনি যদি পাণ তামোল বিক্ৰী কৰিবলৈ হাট বজাৰলৈ যায়, আপুনি যদি শাক পাচলি বিক্ৰী কৰিবলৈ যায়, তেন্তে এই খবৰটো আপোনাৰ বাবে যে আপোনাৰ পৰা এতিয়াৰ পৰা মহলদাৰে এটকাও কৰ ল'ব নোৱাৰিব, এটকাও মাচুল ল'ব নোৱাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে। সৰ্বসাধাৰণকৈ যিসকল আন দোকানী বা ব্যৱসায়ী আছে, আন দোকানী বা ব্যৱসায়ীৰ পৰা অতিৰিক্ত কৰ সংগ্ৰহ কৰিব নোৱাৰিব মহলদাৰসকলে। কোনো মহলদাৰে আজিৰ পৰা এইদৰে এনেধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ল'ব নোৱাৰিব এটকাও কৰ বা মাচুল ল'ব নোৱাৰিব। বিনামূলীয়াকৈ, কোনো কৰ নিদিয়াকৈ, মাচুল নিদিয়াকৈ আপুনি হাট বজাৰত ক্ষুদ্ৰ ব্যৱসায় কৰিব পাৰিব। অৱশ্যে যিসকল অন্য দোকানী আছে তেওঁলোকৰ পৰাও কিন্তু অতিৰিক্ত কৰ সংগ্ৰহ কৰিব নোৱাৰিব মহলদাৰে। সৰ্বসাধাৰণকৈ মহলদাৰ যিসকল আছে তেওঁলোকে এতিয়াৰ পৰা বজাৰখন সম্পূৰ্ণ চাফ চিকুণকৈ ৰাখিব লাগিব, সম্পূৰ্ণ পৰিষ্কাৰকৈ ৰাখিব লাগিব। লগতে তেওঁলোকে কোনো আন ব্যৱসায়ৰ পৰা অতিৰিক্ত কৰ সংগ্ৰহ কৰিব নোৱাৰিব। ৰাজ্যিক কেবিনেটত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এইদৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আপুনি যদি হাট বজাৰত পাণ তামোলৰ ব্যৱসায় কৰিবলৈ যায়, শাক পাচলি ব্যৱসায় কৰিবলৈ যায়, গাখীৰ ব্যৱসায় কৰিবলৈ যায় বা এনেধৰণৰ যদি ক্ষুদ্ৰ ব্যৱসায় আপুনি কৰে, তেন্তে আপোনাৰ পৰা এটকাও ল'ব নোৱাৰে মহলদাৰসকলে। আপুনি এটকাও দিব নালাগে। যিসকলে হাট বজাৰত পাণ তামোল বা ক্ষুদ্ৰ ব্যৱসায় কৰে তেওঁলোকে এটকাও নিদিয়াকৈ বজাৰত বহিব পাৰিব। এটকাও দিয়াৰ কোনো প্ৰয়োজন নাই, কিয়নো কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে আপোনালোকে কোনো ধন দিয়াৰ প্ৰয়োজন নাই। বিনামূলীয়াকৈ আপোনালোকে এই ক্ষুদ্ৰ ব্যৱসায় কৰিব পাৰিব। লগতে যিসকল অন্য দোকানী আছে, অন্য দোকানীৰ পৰাও কিন্তু মহলদাৰে অতিৰিক্ত কৰ সংগ্ৰহ কৰিব নোৱাৰিব। যদিহে অতিৰিক্ত কৰ সংগ্ৰহ কৰে তেন্তে বিপদত পৰিব লাগিব। আৰু ইয়াৰ বাবে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰা হৈছে। যেতিয়া নতুন বজাৰ লোৱা হ'ব তেতিয়া পুলিচ ভেৰিফিকেশ্যনৰো ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যিক কেবিনেটত এইদৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে। আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি, তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব। কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে, যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে, তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি, তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব। কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে, যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে, তাৰ বাবেও আমি
প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি, তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে, যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে, তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছোঁ। এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি, তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল, পাণ, দৈ, টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্বও দিয়া হৈছে, যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে, তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰোঁ।